পিঠা কেইটা বনাবলৈ আছে সেইকেইটা ৰাতি বনাম আৰু কিমাননো কৰিম আৰু অকলে অকলে টিনাজনী অহাও নাই নহয় অলপ কামতে লগাই দিবলৈ আহিম বুলি কৈ অহাই নাই বাপেকে বস্তু এগাল আনি থৈছে সেইগাল আকৌ দিবলৈ আছেই তাইক অ' মা তুমি যে শুলা যে মোক কিবা এটা খাবলৈ দিয়া আকৌ মই অকণমান ওলাই যাওঁ মই তোমাক কৈছিলোঁ দেখোন ভাত কেইটামান দিয়া বুলি ভোক লাগিছে মই এফালে ওলাই যাওঁ ৰৈ থাকিবলৈ সময় নাই সোনকালে তুমি ভাত কেইটামান দিয়া তুমি শুলাহি যে আকৌ এতিয়া মোক কোনে ভাত বাঢ়ি দিব অ' চা ল'ৰা নিজে ভাত বাঢ়ি খাগে দেই মই যে তোক এতিয়া ভাত বাঢ়ি দিবলৈ নাই ভাতকেইটা নিজে বাঢ়ি খাব পাৰিবি মোৰ ইমান ভাগৰ লাগিছে কাম কৰি কিবা এটা সহায় কৰিবলৈও কোনো নাই বোৱাৰী এজনীকে আনিলেও মোৰ এতিয়া কামত অকণমান সহায় হ'লহেঁতেন ইমান কৈ আছোঁ অ' প্লিজ আৰু মা দেই মই এতিয়া কলেজত পঢ়িহে আছোঁ মই যে এতিয়াই বিয়া নাপাতো আৰু অ' নেপাতিবি মই আৰু বুঢ়ী হ'বলৈ ৰৈ থাক তাৰপিছত পাতিবি দেই এতিয়া বিয়া পাতিব নালাগে মই একেবাৰে যেতিয়া কৰিব নোৱাৰা হ'ম বিচনাত পৰিম তেতিয়া আনিবি এতিয়া নালাগে বোৱাৰী সুখা মোৰ কপালত নাই আৰু দেউতাৰ খেতি মাটি আছে কিহৰ পঢ়ি থাকিব লাগে সোনকালে এতিয়া কলেজ পালিগে বিয়াখন পাতিব লাগে ঘৰৰ মানুহেই নাই ঘৰৰ মানুহ 3টাৰ পৰা 4টা হ'ব এইটো সুযোগতে মাক জোনালী আমাৰ ঘৰলৈ অহা কথাটো কওঁ নেকি নহ'লে জোন আহিব বুলি যদি দেৰিকৈ কওঁ মাক তেতিয়াহ'লে বিহুৰ দিনাখন ক'লে মায়েতো উৎপাত লগাই দিব এতিয়াই কথাটো কৈ দিয়াহে কথা আৰু দেউতাও নাই এইটো সুযোগতে কৈ থওঁ ঐ ল'ৰা কি ভুল ভৰাই আছ নিজে ভাতকেইটা বাঢ়ি খাবগে নোৱাৰ হা এই মা আছে কাৰণে এতিয়া মায়ে বাঢ়ি খুৱাই আছে নিজে ভাতকেইটা বাঢ়ি খাব নোৱাৰিলে কেনেকৈ হ'ব নহয় মানে মা হেৰি তোমাক মানে কথা এটা ক'বলৈ আছিলে মোৰ লগৰ মানে ছোৱালী দুজনীমান আমাৰ মানে গাঁৱলৈ বিহুত আহিম বুলি কৈছে মানে তাহাঁতি গাঁও দেখা নাই সেইটো কাৰণে আৰু মানে মই কৈছোঁ ঘৰত সুধিব লাগিব বুলি মাক কৃষ্ণ কৃষ্ণ ইমানকে স্কুলত পঢ়িলি এতিয়ালৈকে কোনো লগৰ ছোৱালী নাহিলে ঘৰলৈ এজনী আকৌ কোন কলেজীয়া বান্ধৱী টাউনীয়া ছোৱালী আনিবি মানে ঘৰলৈ ভালকে চাই চিতি ল'ব লাগিব সম্পৰ্ক কি লগৰ ছোৱালীয়ে নে আন কিবা মা তুমি কি যে কথাবোৰ কোৱা আৰু মই কিবা তেনেকুৱা নাই আৰু তুমিতো কৈছিলাই ন টাউনীয়া ছোৱালী নাচাবলৈ নাই মোৰ লগৰ ছোৱালীও সিহঁতি মানে গাঁও দেখা নাই গৰু বিহু দেখা নাই সেইটো কাৰণে আমাৰ ঘৰলৈ আহিম বুলি কৈছে কি নাম তাই জোনালী কি জোনালী আকৌ তাই উপাধি কি লিখে কি উপাধি কি মানুহৰ ছোৱালী তাই সেইটো সুধিছা জোনালী বৰুৱা হ'ব তেতিয়াহ'লে আমাৰ মানুহে ছোৱালী বাৰু হ'ব দে আৰু বিহুত আৰু মানুহ আহিলে আৰু আহিব নালাগে বুলি কবি নে আহিবলৈ কবি আৰু লগৰ ছোৱালী খালি এইবোৰ আৰু মানে আমাৰ চকুত ধূলি দি যি টি কথা পিছত নুশুনো যাতে আৰু ভালকে চিধা চিধি থাকিবি আকৌ লগৰ ছোৱালী আৰু মা হ'ব তুমিনো মোৰ আকৌ বিশ্বাস নকৰা নে আৰু বিশ্বাস কৰিব পাৰা মোক নাই মই আজিকালি ল'ৰা ছোৱালীক মুঠেও বিশ্বাস নকৰোঁ তোকতো মই আৰু বিশ্বাস নকৰোঁ মুঠেও বিশ্বাস নকৰোঁ নিজৰ ল'ৰা হ'লে কিডাল হ'ব ইমান ঘূৰি ফুৰা মই তোৰ ওপৰত একদম বিশ্বাস নাই হ'ব মা তুমি এতিয়া মোক ভাত কেইটামান বাঢ়ি দিয়াগে যোৱা তই একো অফিচাৰটো হ'বলৈ যোৱা নাই নহয় ওলাইহে যাওঁ আড্ডা পিটিবলৈ অকণমান শুই লওঁ তাৰপিছত যাম হ'ব অলপ শুই লওঁ তেতিয়া ভালেই হ'ল তেওঁ এইটো সুযোগতে মাক কথাটো ক'ব পাৰিলোঁ নহ'লে দেউতা থাকিলে মোক ক'বলৈ কিবাহে লাগে এতিয়া কৈ মেলি আজৰি হৈ আছোঁ যেতিয়া তাই পটককৈ গুচি আহিলেও ইমান চিন্তা নাই আৰু শুনচোন ল'ৰা তোৰ লগত কথা এটা আছে তই আমাৰ টেংকলিক বিহুত কিবা এটা দিবি আকৌ বছৰেকৰ বিহুটোত ঘৰৰ ওচৰৰে ছোৱালীজনী বেচেৰীজনী আজি আহিছে বোলে কৈছে বোলে আপোনাক পিঠা পনা বনোৱাত কিবা এটা সহায় কৰি দিব লাগে নে ইমান মৰমীয়াল ছোৱালীজনী তই তাইক কিবা এটা দিবি আকৌ তই তাইক নেমা তই ভালকে চেণ্ট বটল এটাকে দিবি আকৌ তই আনি দিবি আমি দিলে যিমান ভাল পাব তাতকে তই দিলে অকণ বেছি ভাল পাব মা তুমি যে মোক কিনো কামবোৰত লগাই থাকা আৰু মই আকৌ তাইক চেণ্টৰ বটলটো কেলে দিম আকৌ তোমালোকে দিবা তোমালোকৰ মন গৈছে তোমালোকে দি থাকিবা মই এই চব কৰিব নোৱাৰো দেই মই যাওঁ ল'ৰাটো তাই কথা ক'লে ল'ৰাটো পলাই আৰু ইমান বেয়া পায়নে বা চেণ্টৰ বটল এটা দিবলৈ বছৰেকৰ বিহুটোত হ'বলগীয়া মানুহজনী সি অৱশ্যে গম নাপায় বাৰু মইতো মনে মনে তাইকে বোৱাৰী কৰিম বুলি ভাবি আছো একদম হাত জাপ মাৰে ল'ৰাটোৱে তাই কথা উলিয়ালে লাজ কৰে চাগে লাজ লাগে তাৰ মোৰ আগত সেইটো কাৰণে গুচি যায় চাগে বিহুৰ বতৰ এই বোৱাৰীকো দেখা নাই বোৱাৰী মাককো দেখা নাই ক'ত বা আছেগে জানো বোৱাৰী কি কৰি আছানো অকলে থাকি কিবা আমনিহে লাগিছে পাই ক'ত গ'ল জানো ইহঁতি চিঞৰি থাকিলেও নুশুনে ভিতৰলে ভালকে নে শুনিয়ে মতা নাই জানো বোৱাৰী মা চক না মই আজি এযোৰ কাপোৰ কিনিলো মাৰ লগত যে গৈছিলো বজাৰলৈ কেনেকুৱা লাগিছে মোক কওক না মা ভালে লাগিছে বাৰু কাপোৰযোৰ ভালে লাগিছে বুলি ক'লে যে ভাল লগা নাই নেকি বাৰু এতিয়া খুব চলিছে ন টচ মুগা কাপোৰ মই একদম ধুনীয়া এযোৰ চাই কিনিলো আৰু ভাল লাগিছে ধুনীয়া লাগিছে বিহুৰ বজাৰ কৰিলা তাৰমানে
কৰিলো মায়েও কাপোৰ এযোৰ ল'লে ময়ো ল'লো আৰু কিবা কিবি আমাৰ পাৰ্লাৰত কাম আছিলে সোমাই মেলি আহিলো আৰু ঠিকে আছে বাৰু দিয়া হেৰি পিছে পিঠা পনা বিহুৰ একো নবনোৱা নেকি একো যা যোগাৰ কৰা দেখা নাই এই বিহুটো পালেহিয়ে মাজত কেইটামান দিনহে আছে ঢেঁকী বাৰু আমাৰ ঢেঁকীশালৰ চিষ্টেমটো নাই মিক্সিতে পিঠাগুড়ি কেইটামান খুন্দি পেলাই আয়োজনটো অকণমানকৈ কৰিব লাগিছিলে হেই কি কয় মা মই পিঠা বনাব নাজানো নহয় মই আজিলৈকে পিঠা বনাই পোৱাই নাই মিক্সিত কেনেকৈ পিঠাগুড়ি খুন্দে মই পিঠাগুড়ি যে কেনেকৈ খুন্দে আজিলৈকে দেখাই নাই নহয় আৰু পিঠা চিঠা মই ঘৰত বনাই পোৱা নাই নহয় মই বনাব নোৱাৰো এই ইমান ধুনীয়াকৈ বজাৰত কিনিবলৈ পাই আজি দেখি আহিছিলোঁ আমাৰ এখেতক ক'ব আকৌ কিনি আনিব পিঠা আৰু মা অকল যে পিঠাই নহয় আৰু ঢেৰ বস্তু ওলাইছে পাই লাডু ওলাইছে মুড়ি লাডু তিলৰ লাডু নাৰিকলৰ লাডু পিঠাগুড়ি লাডু আপোনাক যি লাগে আৰু আমাৰ এখেতক কৈ দিম লৈ আহিব মই যে পিঠা পনা বনাব নাজানো পাই আৰু মা মই যে বিৰাট হেপী কাপোৰযোৰে মোক ধুনীয়া লাগিছে ন ইমান ভাল লাগিছে মোৰ কাপোৰযোৰ পিছে আজি বৰ গৰম মই কাপোৰযোৰ সলাই লওঁগৈ দেই চেঞ্জ কৰি পেলাই আপোনাৰ লগত ভালকৈ কথা পাতিম আৰু পাৰ্লাৰতো ইমান ভিৰ আছিলে জানেনে বিহু টাইমত বৰ ভিৰ হয় যে একদম পুৰা গৰম উঠি গ'লগে আৰু আমি দুইজনীয়ে আইচক্ৰীম দুটা খাই পেলাইহে অকণমান ভাল লাগিছে আৰু ঠিক আছে মই চেঞ্জ কৰি মই পাতি আছোঁ দেই আৰু আপুনি টেনশ্যন নল'ব পিঠাৰ যোগাৰ হৈ যাব মই এখেতক কৈ দিম নহয় অফিচৰ পৰা আহোঁতে আজিয়ে লৈ আহিবলৈ কৃষ্ণ প্ৰভু এতিয়া মই দেখিছোঁ বুঢ়ী কালত মই পিঠা বনাব লাগিব অতদিন পিঠা ময়ে বনাই আহিলোঁ টিনা বোৱাৰী অহাৰ পিছৰ পৰা তাই ইমান ধুনীয়াকৈ পিঠা পনা বনাই মই ওচৰলৈ যাবই নালাগে তাইয়ে চব বনাইছিলে কৰিছিলে খাবলৈ বিহুৰ দিনাখন মুখৰ আগত চব বিধৰ পিঠা দিছিলে পিঠা লাডু ইটো খা সিটো খা একদম কিমান কৈছিলে এতিয়া যি বা এজনী এতিয়া বোৱাৰী পালোঁ কৃষ্ণ কৃষ্ণহে বুলিলোঁ আৰু দেই এতিয়া মইহে পিঠা বনাবগৈ লাগিব দেখিছোঁ কিনা পিঠাৰে মই বিহু নাপাতোঁ ময়ে পিঠা কেইটামান বনাব লাগিব এতিয়া যি দেখিছোঁ মিক্সিটোতে পিঠাগুড়ি কেইটামান খুন্দি যিমানকেইটা পাৰোঁ ঘৰৰ মানুহকেইটাই খাব পৰাকৈ হ'লেও মই কিবা এটা বনাওঁগৈ পাই বিহুৰ দিনাখন কি আৰু কিনা পিঠাৰে বিহু খাম নেকি ঘৰৰ পিঠা কেইটামানতো লাগিবই ইচ ৰাম 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 বোৱাৰীক বাৰু মাকেও কোৱা নাই নে বাৰু পিঠা কেইটামান বনাবলৈ মাকো একেই চাগে দেই বৰ ভুল কৰিলোঁ মই দেই জীৱনটোত একদম পস্তাৱা হৈছে আৰু এতিয়া বন্ধুসকল যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ চাই কেনেকুৱা লাগিল আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ পৰৱৰ্তী খণ্ডত আকৌ লগ পাম ধন্যবাদ